हेलो फ्रेंड्स, यहाँ पे ITI धेमाजी कॉलेज, यहाँ पे हम लोग जलमित्र ट्रेनिंग किया था। अभी 10 दिन हो गया। अब हम लोग का एग्ज़ाम होगा। एग्ज़ाम होने के बाद हम लोग का यहाँ के प्रिंसिपल सर और हम लोग का जो क्लासरूम में सिखाया इंद्रजीत दास सर और प्रांजल सेठिया सर, हम लोग को सब तरफ से एयरकॉक से हम लोग को संबोधन करेगा। उसको वीडियो में पूरा अभी व्यू में दिखाऊंगा फ्रेंड्स। यहाँ पे हम लोग का जलमित्र का यह जो ट्रेनिंग हुआ ना, वो ट्रेनिंग जितना हम लोग का सिखाया सब तरफ से हम लोग के नोट किया। नोट करने के बाद हम लोग के सब तरफ से हम लोग का जो जल जीवन मिशन यहाँ पे हम लोग का गांव में है, सब तरफ से हम पालन करेगा। इसलिए हम लोग देखते रहे फ्रेंड्स, हम लोग को मैं दिखाऊंगा। जलमित्र प्रशिक्षण प्रशिक्षण सम्मानीय इंद्रजीत सर प्रशिक्षण दिया प्रांजल सेठिया सर और समाज सेवक पंडित प्रांजित भूया सर मामले अपना कारण आगे लखीमपुर मुहूर्त सम्बर्धना सम्मानीय इंद्रजीत सारक सम्बर्धना जनाब पापुन सम्बर्धना जनाब प्रशिक्षक प्रांजल सेठिया सर सम्बर्धना जनाब नित्यानंद दास समाज सेवक पंडित सम्मानीय प्रांजित भूया सर सम्बर्धना जनाब जीवन बराली সম্বৰ্ধনা অনুষ্ঠান আমি ইয়াত কি ধৰণে কেনেকৈ আমি বুজিলো, কেনেকৈ কি কৰিলো বা কি শিকিলো তাৰ বিষয়ে দুই এজনে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব। আমি জয়জয়তে ৰাজেন দাসক প্ৰশিক্ষণৰ আমি পোৱা যিটো শিক্ষা এই বিষয়ে অলপ ক'ব কাৰণে অনুৰোধ জনাইছোঁ। মই একেবাৰে চমুকে দুআষাৰ কম। আমাৰ লখিমপুৰৰ পৰা অহা বিভাগীয় ছাৰ আৰু আজি 10 দিনীয়া ট্ৰেইনিঙত প্ৰশিক্ষক হিচাপে আমাৰ ইন্দ্ৰজিৎ ছাৰ আৰু আমাৰ প্ৰাঞ্জল ছাৰ, আমি আজি এই 10 দিনত ইমান গভীৰকৈ যে এই বস্তুখিনি শিকিব পাৰিম ভবাই নাছিল। আমি এই ট্ৰেইনিঙলৈ অহা আগমুহূৰ্তত যেনেকৈ স্কিমত সোমাই আমি বুজিছিলোঁ, আমাৰ গাত অকণো হিঞ্চ নাছিলে যে তাত এটা ইমান ডাঙৰ ভল্টেজৰ
কাৰেণ্ট তাত চলি আছে, সেই তাত যে আমি খালী ভৰিয়ে যাব লাগে নালাগে সেইবিলাক কথা আমি বুজিয়ে পোৱা নাছিলোঁ। এই 10 দিনত আমি ইমান সুন্দৰকৈ শিকিলোঁ। ছাৰ দুজন ছাৰে আমাক ইমান ধুনীয়াকৈ শিকাইছে। ই এটা যে এনেকুৱা শক্তি মানে নিমিষতে শেষ কৰিব পাৰে, তাৰ বিষয়ে ছাৰসকলে আমাক সুন্দৰকৈ শিকাইছে। আৰু আমাৰ গাঁৱত সকলো ৰাইজকে কেনেধৰণে বিশুদ্ধ খোৱা পানী আমি দিব লাগিব তাৰ বিষয়েও শিকাইছে। আৰু আমাক এদিন ফিল্ডলৈ নিছিলে আমাৰ প্ৰতাপ শৰ্মা ছাৰে। সেই ছাৰেও আমাক ইমান সুন্দৰকৈ সকলোকে গোটাই লৈ বিষয়বস্তুবিলাক ইমান ধুনীয়াকৈ বুজাইছে, আমি সকলো কথা বুজি পাইছোঁ। আৰু পৰাপক্ষত ছাৰসকলে যিখিনি কথা কৈছে আমি মানে তাক হেৰি কৰিবলৈ চেষ্টা কৰিম, মানে ছাৰসকলৰ কথা মানি চলিবলৈ। আৰু আমাৰ স্কিমৰ যিখিনি কাম আমি ইয়াত শিকিছোঁ সেইখিনি আমি স্কিমত ছাৰে শিকোৱাৰ দৰে কৰিম বুলি ভাবিছোঁ। আৰু বিশেষ নকওঁ, এইখিনিকে কৈ মই সামৰি মাৰিছোঁ। আমাৰ বিভাগৰ কৰ্তৃপক্ষ শ্ৰী বিশ্বজিৎ মহাশয় নমস্কাৰ সকলোকে। আজি মঞ্চত উপস্থিত ধেমাজি ITI ইন্দ্ৰজিৎ ছাৰ লগতে প্ৰাঞ্জল ছাৰ দুইজনকে মুখ্য কৰি আমাৰ এই মঞ্চত উপস্থিত থকা জল মিত্ৰসকল সকলোলৈকে মই শ্ৰদ্ধা ভক্তি জনাইছোঁ যে আপোনালোকে ইমান দিন এই 10 দিনে ইয়াতে থাকি বিভিন্ন ধৰণৰ আপোনালোকৰ স্কিমটোৰ লগত ৰিলেটেড বহুখিনি কথা শিকিছে। আৰু এই প্ৰশিক্ষণ কাৰ্যসূচীত এই 10 দিনীয়া যি প্ৰশিক্ষণ আপোনালোকে লাভ কৰিলে, এই প্ৰশিক্ষণে আপোনালোকৰ ভৱিষ্যতৰ কাৰণে বহুতখিনি সহায় কৰিব। কাৰণ এটা স্কিম বা জল জীৱন মিছনৰ এটা স্কিম যেতিয়া এখন গাঁৱত ৰাইজক বিশুদ্ধ খোৱা পানী দিবৰ বাবে যেতিয়া ঠিকাদাৰ বা PHC ডিপাৰ্টমেণ্টে একেলগ কৰি বনাই দিয়ে, তাৰপিছত সেই আঁচনিত পাছলৈ পৰিচালিত হয়, সেই ক্ষেত্ৰত আপোনালোকৰ দায়িত্বই বহুত গুৰুত্বপূৰ্ণ। এটা স্কিম ভালদৰে চলাই নিলেহে সেই গাঁওখনৰ যিসকল মানুহে সেই স্কিমটোৰ পৰা পানী খাইছে তেওঁলোকে দৈনিক পানী লাভ কৰিব। এতিয়া আপোনালোকে যিহেতু ইয়াত প্ৰশিক্ষণ লৈছে, এওঁলোকে কৈছে যে যিখিনি কথা আপোনালোকে জনা নাছিলে এটা স্কিম চলাবলৈ যাওঁতে কি কি কৰিব লাগে, কি কি কৰিব নালাগে, সেই গোটেইখিনি আপোনালোকক ছাৰসকলে শিকাইছে। আপোনালোকে এইখিনি পাছলৈও যাতে বৰ্তাই ৰাখে তাৰে মই কামনা কৰিছোঁ। আৰু ফিল্ডত যেতিয়া যায় স্কিমটোৰ গোটেই ফাংচনটো কেনেকৈ ক'ৰ পৰা ডিষ্ট্ৰিবিউটৰ পৰা কেনেকৈ ফিল্টাৰেশ্যন হয়, তাৰ পৰা অভাৰহেডলৈ কেনেকৈ যায়, তাৰপিছত বেকৱাছ কি হয়, সেই গোটেই বস্তুখিনি আপোনালোকে চাগে মই ভাবোঁ ভালদৰে বুজি লৈছে। আৰু এইবিলাক এটা স্কিম এটা যেতিয়া আমি বহুত দিনৰ কাৰণে চলাই নিবলৈ যাওঁ তেতিয়া আপোনালোকে কাম কৰিব লাগিব। সময়মতে বেকৱাছ, সময়মতে পানী দিয়া, আপোনালোকৰ যিহেতু এখন ৱাটাৰ ৰিজাৰ্ভ কমিটি আছে তেওঁলোকৰ লগত নিয়মিতভাৱে এখন মিটিং, এইবিলাক আপোনালোকে কৰিব লাগিব। এই 10 দিনৰ পাছত আপোনালোকে এতিয়া একোজন জল মিত্ৰ আৰু আপোনালোকৰ ওপৰতে আমাৰ আশা আছে। আৰু লগতে আপোনালোকে আকৌ এটা ৰিফ্ৰেছাৰ ট্ৰেইনিং হ'ব। এইটোত আমি আপোনালোকক এটা সময়ত এটা ব্লকত নিমন্ত্ৰণ কৰিম, তাতে আপোনালোকৰ বিভিন্ন ধৰণৰ কাম আকৌ নতুনকৈ ষ্টাৰ্ট হ'ব। তাৰ ভিতৰত মই অকণমান থুলমূলকৈ কৈ থওঁ, আপোনালোকে জানি থ'লে ভাল হ'ব। এতিয়া আমি কি কৰিছোঁ, স্কিমটোৰ সময়মতে পানী দিছোঁ বা পানী উঠাই থৈ দিছোঁ। খিনিক একেলগ কৰি ৰাখিবলৈ বা জল জীৱন মিছনৰ পানী যে আপোনালোকে খাব লাগে, বিশুদ্ধ খোৱা পানী যে আমাৰ বাবে প্ৰয়োজন, সেই বস্তুটো এতিয়া জল মিত্ৰসকলে কৰিব লাগিব। এই জল মিত্ৰসকলে কেনেকৈ কৰিব, যেতিয়া পানী চলোৱাৰ পিছতে আপোনালোকে চাইকেলখন লৈ বা কিবাকে হ'লেও ক'ৰবাত পানী লিক হৈছে নেকি সেইটো চাব লাগিব। পানীত বালি চেঞ্জ কৰিব হৈছে নেকি সেইখিনি কথা আপোনালোকে এছৰ লগত কথা পাতি বা ৱাটাৰ কমিটিৰ লগত কথা পাতি মেলি সেইখিনি কৰি যাব লাগিব। আৰু নতুনকৈ এতিয়া এটা কাম আহিব, আপোনালোকৰ জল মিত্ৰ এপ এটা আহিব। সেই এপটোত কি হ'ব, আপোনালোকে মান্থলি চেলাৰী পাইছেনে নাই, এটেণ্ডেঞ্চ দিছেনে নাই, সেই বস্তুখিনি আমাৰ ডিপাৰ্টমেণ্টে আপোনালোকক যাতে চাই থাকিব পাৰোঁ নিয়মিতভাৱে কৰি যাব লাগিব। যিটো ফ্ল' মিটাৰ থাকে বা ফ্ল' মিটাৰ, সেই তাৰ ৰেকৰ্ডটো ভালকৈ আপোনালোকে লিখি যাব লাগিব। এই বিভিন্ন ধৰণৰ কামখিনি আপোনালোকে ভালদৰে কৰি গ'লেহে আমাৰ
ভৱিষ্যতলৈ সেই স্কিমটো পানী পাই থাকিব সেই স্কিমটোৰ পৰা নহ'লে কি হ'ব যদি আপোনালোকে অকমানো গা ৰাখ দিয়ে তেতিয়া সেই স্কিমটো লাহে লাহে বন্ধ কৰিবলগীয়া হ'ব এইখিনিকে ক'লো মোৰ যিখিনি ক'বলগীয়া আছিলে তাৰপাছত আমাৰ ছাৰে আপোনালোকক দুআষাৰ ক'ব ইমানকৈ কৈ মোৰ বক্তব্য সন্মানীয় আমাৰ কৰ্তৃপক্ষ ছাৰ সম্বৰ্ধনা জনাব আমাৰ সন্মানীয় ইন্দ্ৰজিৎ ছাৰক সম্বৰ্ধনা জনাব মই এটা দি দিম ন মই এটা দি দিম আৰু আমাৰ সন্মানীয় প্ৰতিদিনা ছাৰক সম্বৰ্ধনা অনুষ্ঠান ইমানতে শেষ হ'ল এতিয়া আমাৰ সন্মানীয় ইন্দ্ৰজিৎ ছাৰক দুআষাৰ ক'ব সন্মানীয় পাব্লিক হেল্থ ডিভিজনৰ বিষয়া মহোদয় উপস্থিত ভূঞা ডাঙৰীয়া প্ৰাঞ্জল আৰু মোৰ শ্ৰদ্ধাৰ জেগালোকসকল মোৰ কথা ক'ব ভয় লাগে ভয় কেলে লাগে চিন এটা কথা কথাটো ক'ত মোৰটো বিচাৰি নাপাওঁ লাষ্টত মানুহ গালি খাব লাগে সেইকাৰণে বিভিন্ন জেগাত কেতিয়াবা কথা ক'বলগীয়া হ'লে মই এলাৰ্ম দি থৈ দিওঁ যে 10 মিনিট বা 15 মিনিট এলাৰ্ম দি থওঁ দিবলৈ নকৰোঁ আপোনালোকক লগ পালোঁ ভালেই লাগিলে ভালকৈ সুন্দৰকৈ আপোনালোকে কিবা এটা জানিবলৈ নজনা কথা জানিবলৈ চেষ্টা কৰিছে যথেষ্ট সময় কষ্ট স্বীকাৰ কৰি এই 10 দিন ইয়াত থাকিলে মোৰ ভাৱটো হ'ল এনেকুৱা যে আপোনালোকে ইমান কষ্ট কৰি ইয়াত আহিছে কি খাব পাইছে কেনেকৈ আছে ঠাণ্ডাই লাগিছে নে গৰমে লাগিছে বিভিন্ন কষ্টৰ মাজেৰে 10টা দিন পাৰ কৰি এই 10টি দিন আপোনালোকৰ কিবা এটা অলপ হ'লেও কামত আহক আৰু সেই 10টা দিনৰ সময়খিনি যাতে অথলে নাযায় তাৰ কাৰণে মই চেষ্টা কৰিছোঁ আৰু মোৰ এটা ধৰ্ম আছে সৰু কাম হওক ডাঙৰ কাম হওক মই কেতিয়াও পাৰ নেমাৰোঁ সময়ৰ অপব্যৱহাৰ নকৰোঁ কম সময় হওক বেছি সময় এইটো মোৰ ধৰ্ম গতিকে আপোনালোকক লগ পালোঁ আৰু যথেষ্টখিনি জানিবলগীয়া কথা আছিলে কিন্তু টাইমটো যিহেতু বহুত ছুটি 7 দিন 10 দিন ইমান কম সময়ৰ ভিতৰত ইমানখিনি বস্তু আলোচনা কৰাটো সম্ভৱপৰ নহয় তথাপি বেছিক বস্তুখিনি মই দিবলৈ চেষ্টা কৰিছোঁ যাতে সেইখিনিকে লৈ আপুনি স্কিমটো চলাই থাকিব পাৰে শেষত কেইটামান মই আপোনালোকক মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ স্কিমটো চলাই থকাটো ডাঙৰ কথা নহয় চৰকাৰে পইচা দি থাকিলে স্কিম এনেও চলি থাকিব কিন্তু ইয়াৰ মাজত এটা ভয়ংকৰ বিপদ আহে বিপদটো কেনেকুৱা আহে যে গুটিটো বেলেগে ৰুৱে গছডাল বেলেগে ডাঙৰ কৰে লাষ্টত ফলটো খোৱা সময়ত হয় কোনোবাই গছজোপা কাটি পেলাই নহয় গছজোপা যত্নৰ অভাৱত মৰি যায় এই কথাটো যদি আমাৰ স্কিমবিলাকত সংগঠিত নহয় সংগঠিত তেতিয়া নহ'ব যেতিয়া স্কিমটো ব্যৱহাৰ কৰাৰ সময়ত আমি ৰাজনৈতিক ভাৱধাৰাটো একেবাৰে আঁতৰাই থ'ব লাগিব ৰাজনৈতিক ভাৱধাৰা মানে কেনেকুৱা এই স্কিমটো বোলে এই টিমে বনাইছিলে আজি বি টিম আহিলে মই এই টিমৰ মানুহ আছিলে মই স্কিম নচলাওঁ সেই ধৰণৰ যাতে ৰাজনৈতিক ভাৱাদৰ্শটো পৰিক্ৰমাটো স্কিমৰ মাজত নহয় সেইটো মই অনুৰোধ কৰিছোঁ কাৰণ যিহেতু স্কিমটো আমাৰ 2 নম্বৰ অনুৰোধ এটা কৰোঁ যে এৱাৰনেছ এটা আপোনালোকে আনিব এই অঞ্চলটো এৱাৰনেছ মানে কি বিশেষকৈ নতুন নিউ জেনেৰেশ্যনৰ মাজত সৰু সৰু ল'ৰাবোৰ দেখিছোঁ স্কুলৰ পৰা আহিলে ফুটবল খেলিলে দৌৰা দৌৰি খেলিলে কিবা কিবি খেলিলে পিয়াহ লাগিলে দৌৰ মাৰি গৈ ক'ৰবাত টিউবৱেলতে পানী ক'ৰবাত কাৰোবাৰ ঘৰত বাহিৰত বাল্টিঙত পানী অলপ আছে তাকে পিয়াহত খাই দিছে
এই এৱাৰনেছটো সময়ে সময়ে যদি আপোনালোকে কেতিয়াবা সুবিধা পায় ৰাজহুৱাভাৱে এই নিউ জেনেৰেশ্যনৰ মাজত এই এৱাৰনেছটো আনিব যে বিশুদ্ধ পানীয়ে মানুহৰ কিমান বেমাৰ আজাৰৰ পৰা ল'ৰা ছোৱালীবোৰ বচাইছে। এই এৱাৰনেছটো আনিবলৈ চেষ্টা কৰিব। সময় সময় লগ পাম, কেতিয়াবা মোক বিভিন্ন জেগাত আপোনালোকে দেখিব, কেতিয়াবা চিনি নাপাব পাৰোঁ, যদি দূৰৰ পৰা মাতাষাৰ দিব। কেতিয়াবা মোক আপোনালোকে পাব নাটকৰ মঞ্চত পাব, কেতিয়াবা মোক আপোনালোকে কোনোবা এটা বিহু মেলা চিহু মেলা অনুষ্ঠানত বিচাৰকৰ আসনত পাব, কেতিয়াবা ক'ৰবাত কিবা এটা অনুষ্ঠানত ডেকৰেটৰ হিচাপে পাব, য'তে নেদেখক। যদি চিনি পায় আপোনালোকে এবাৰ মাতাষাৰ দিব। আৰু যেতিয়া মই ধৰক গাঁৱে ভূঞে সোমাওঁ, আজিকালি য'ত য'ত যাওঁ, মই প্ৰথম সেই গাঁওখনত গৈ জলমিত্ৰ কোন আছে বিচাৰোঁ। কাৰণ জলমিত্ৰ হ'লেতো এজনে থাকিব এটা স্কিমত, আৰু তেওঁকতো আমি ইয়াত লগ পোৱাই হ'ব লাগিব। এইটো বহুত দিনৰ পিছত সেইদিনা মানুহ এঘৰত গৈছিলোঁ, ছোৱালীজনী আহিছিলে ইয়াত, কিন্তু মোৰ দুৰ্ভাগ্য ছোৱালীজনী নাই, লখিমপুৰ গ'ল। কিন্তু মাক দেউতাকে একদম ধুনীয়াকৈ চাহ তাহ বনাই একদম ধুনীয়াকৈ সন্মানে পঠাই দিছে। ভাল লাগে তেনেকুৱা। গতিকে বিশেষ দীঘলীয়া নকৰোঁ, শেষত সকলোৰে ভৱিষ্যত কামনা, উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। সকলোৱে সুখে থাকক, শান্তিৰে থাকক, বেমাৰ আজাৰ নোহোৱাকৈ থাকক, আয়ুস দীঘলীয়া হওক। আৰু তাৰ কাৰণে আমি কি আশীৰ্বাদ দিম, মানে মনৰ ইচ্ছাটো সদায় থাকিব। গতিকে বেছি দীঘলীয়া নকৰোঁ, শেষত সকলোৰে পুনৰ উত্তৰোত্তৰ, ঘৰৰ সকলোৰে পৰিয়ালৰ লগতে সকলোৰে উত্তৰোত্তৰ মই কামনা কৰিছোঁ। তাকে আমাৰ কাৰ্য ক'ৰবাই যদি ভুল হৈ যায়, ছাৰহঁতে আপোনালোকে নিজৰ ভাই হিচাপে ক্ষমা কৰি দিব। যিহেতু আমি 10 দিনীয়া ইয়াত একেলগে থাকিলোঁ, বহুত মৰম চেনেহ হ'ল। আমি ছাৰ সিহঁতে আমাক প্ৰশিক্ষণ দিলে, আমি ছাৰৰ আমাৰ নিজৰ মা দেউতাই যেনেকৈ সৰুতে শিকাইছিলে, এনেকুৱা এজন মানুহে মই ভাবি লৈছোঁ মনতে। আৰু ভবাই নহয়, আমি যিহেতু এটা কাৰেণ্টটো হ'ল ডেঞ্জাৰাছ বস্তু, এইটো আমি সঁচাকৈ আজিলৈকে হয় কাৰেণ্ট বাৰ বেটত হ'লে আৰু কিহত আছে যেতে লগাই দিলে জ্বলি যায়, এইটো আমি সাধাৰণতে মনত ভাবি লৈছিলোঁ। কিন্তু ইয়াৰ পৰা যে কি বস্তু মানুহৰ এটা জীৱনটো আদায় কৰি দিব পাৰে এক মুহূৰ্তত, এই কথাষাৰ আমাক ছাৰে বহুত ভালকৈ, আমাৰ প্ৰাঞ্জল চেতিয়া ছাৰো ভালকৈ বুজালে, আমাৰ ইন্দ্ৰজিৎ ছাৰো ভালকৈ বুজালে, প্ৰেক্টিকেলে হওক থিয়ৰীয়ে হওক। আমি সঁচাকৈ সুখী। আমি এনেকুৱা প্ৰশিক্ষণ সদায় লৈ ৰাখিবলৈ মন যায়। খালি ছাৰৰ কাৰণে বা ছাৰেও আৰু বহুত নতুন নতুন প্ৰজন্মক এনেকৈ শিক্ষা প্ৰদান কৰিব লাগিব। 10 দিনকৈ কৰি যদি 1 বছৰ ধৰি শিক্ষাই থাকে আৰু বহুতে পিছ পৰি যাব। আমি ছাৰক আমি লাষ্টত এইটোৱে কওঁ, ছাৰ সিহঁতক আমাক যেনেকৈ শিক্ষা প্ৰদান কৰিছে, তেনেকৈ আমাৰ নতুন নতুন প্ৰজন্মক আমাৰ নিচিনাকৈ ভালকৈ শিকাই যাবৰ বাবে আমি আমাৰ ফালৰ পৰা ছাৰহঁতক সেৱা কৰিছোঁ, যাতে আৰু ভালকৈ শিক্ষা প্ৰদান কৰক, ভালকৈ আমাৰ জীৱনটো ৰক্ষা কৰিবৰ কাৰণে প্ৰশিক্ষণ দিয়ক। আৰু আমাৰ সমাজৰ স্কিমটো বচাবৰ কাৰণে বিশুদ্ধ পানীৰ পৰা বিশুদ্ধ পানী খোৱাবৰ বাবে আমাৰ আঁচনিবোৰ যেনেদৰে ৰখাব লাগে, এই অভিজ্ঞতা ছাৰহঁতে ভালকৈ দি যাওক। তাকে মই দুষাৰ কৰি ইমানতে মোৰ বক্তব্য আমি এনেকে দি যাওঁ। মহম্মদ আবু তালেব। ৰাজকুমাৰ পেগু। মহানন্দ সোণোৱাল। ৰাতুল দত্ত। দিনেশ গগৈ। বাপু নৰ।
দয়াল চন্দ্ৰ নৰহ সমস্যা দেই প্ৰফুল্ল বনিয়া গোবিন্দ চন্দ্ৰ নাথ ঢুকালে ছাৰ ঢুকালে নিত্যানন্দ দাস আজিয়ে গৈছিলে ৰাতিপুৱা ই আছিলে ছাৰ এক্সাম দি কিনি গৈছেগে আপোনাৰ চালিৰুল হুছেইন হামিদা বেগম তুহিন মৰাণ জীবন আইডুগুলি চান্দিগুৰি স্বৰ্ণলতা দলে বৰি ৰাজীৱ মুণ্ডা ৰাণা কুমাৰ সিনহা বিমল পাই ডিসি টাইম তুলেন্দ্র পাই রাজেন নাথ চিরঞ্জীব মিলি সূর্য কুমার পান্ডে বীরেন দত্ত জনাৰ্দন শইকীয়া সাংঘাতিক বস্তু ছাৰ শান্তি উৰাম ডিম্বনাথ পায়েং মিনা লামা राजेश पानिका राजेन मुंडा
विकास सोनवाल दिगंत पांगी কাৰণে যিটো পাৰিশ্ৰমিক আপোনালোকক পিএনআৰডিৰ পৰা সেইটো দিয়া হ'ব। এতিয়া এনেকুৱা এটা কথা হৈ গ'ল, জল মিত্ৰজনে এইখিনি ট্ৰেইনিংটো লৈ ল'লে ইলেক্ট্ৰিচিয়ান যিখিনি শিকাইছে, তাৰ পাছত আপোনালোকে কি কৰিব লাগিব, এৱাৰনেছ যিটো কৈছে এৱাৰনেছ এটা দিব লাগিব। তো সেই এৱাৰনেছটো দিবলৈ যাওঁতে কেনেধৰণৰ কামবিলাক কৰিব লাগিব, সেইকাৰণে কি হ'ব, আপোনালোকক এটা ৰিফ্ৰেছাৰ ট্ৰেইনিং বুলি কয়। এই ট্ৰেইনিংটো আমি দিম আপোনালোকক, কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব, মানুহৰ লগত একেলগে কথা পাতিব কাৰণে বা কি। আৰু এটা বস্তু আপোনালোকৰ গাঁওবিলাকত চাবচোন, এতিয়া খবৰ ল'ব যে জলদূত বুলি কিছুমান ষ্টুডেণ্ট আছে, ক্লাছ 9ৰ পৰা ক্লাছ 11লৈকে কিছুমান জলদূত আছে। সেই জলদূতখিনিয়ে আপোনালোকক কিছুমান কুৱেশ্যন সুধিব পাৰে, সেইখিনিৰ কাৰণে আপোনালোক অলপমান প্ৰস্তুত হৈ থাকিব লাগিব। আৰু ৱাটাৰ ৰিজাৰ্ভ কমিটি জলদূত এই গোটেইখিনিৰ লগতে আপোনালোক একেলগে হৈ পেলাই কাম কৰিব লাগিব। এতিয়া ক্লাছ 9ৰ ষ্টুডেণ্ট এজন যদি আপোনালোকৰ ওচৰলৈ যায়, ঘপককৈ যদি কুৱেশ্যন এটা সোধে যে এইটো আমাৰ ৱেচাৰটো মানে সভাৰ টেংকটোৰ কেপাচিটিটো কিমান, তেতিয়া আপোনালোকে ঘপককৈ তেওঁলোকক নক'বও পাৰে ষ্টুডেণ্ট এজনে কি বুজিছে, কিন্তু প্ৰথমে তেওঁলোকৰ পৰিচয়টো আপোনালোকে লৈ ল'ব। মই এইটো ৰিলেটেড কাৰণে আপোনালোকক কৈ দিছোঁ। তো সেইকাৰণে আপোনালোকে জলদূত, ৱাটাৰ ৰিজাৰ্ভ কমিটি আৰু নিজৰ যিখিনি এৱাৰনেছৰ কথা চাইও কৈছে, সেই বস্তুবোৰৰ ওপৰত অকণমান ষ্টাডি কৰি দিব। আৰু হয়তো চাগে 15 তাৰিখ মানৰ পৰা আমি এইটো ট্ৰেইনিং ষ্টাৰ্ট কৰিম। এইটো ব্লকত হ'ব। এইটো এতিয়া আমাৰ 7টা ব্লক আছেতো লখিমপুৰ, সেই 7টা ব্লকত এটা ব্লকত এদিনে হ'ব, গোটেই ব্লক সেই ব্লকটোৰ যিমানখিনি জলমিত্ৰ আছে তেনেকৈ আমি মাতি আনিম। সদ্যহতে আপোনালোকৰ আগৰ যিখিনি বেটছ আছে সেইখিনি দি ল'ম, তাৰপিছত আপোনালোকে এনেকৈ বেটছ বাই বেটছ কৰি গৈ থাকিম। লখিমপুৰ ব্লকত যাব, তেলাহীখিনি তেলাহীত গুচি যাব, লখিমপুৰখিনি লখিমপুৰত যাব। মানে তাত প্লেচটো অলপ ডাঙৰ লাগিব, 50-60 জন মানকে আমি ধৰিম। আৰু তথাপিও আপোনালোকক মই আকৌ ক'লো, ৱাটাৰ ৰিজাৰ্ভ কমিটিখনৰ লগত অলপমান ৰিলেশ্যনটো ভাল কৰি ৰাখিব। যিখিনি আপোনালোকক আমাৰ ৰচনা চাই কৈছে যে ৰেকৰ্ড মেইনটেনেঞ্চ কৰিব লাগে, বুক কিপিং, ৰেকৰ্ড মেইনটেনেঞ্চ, সেই বস্তুখিনি আপোনালোকে ৰাখিব। কাৰণ চাওক, এতিয়া যিহেতু আমাৰ জেজেএমৰ স্কিমবিলাক 31 মাৰ্চৰ আগত শেষ কৰিবলৈ এটা ডেডলাইন আহিছিলে, তো সেইকাৰণে আপোনালোকৰ মিনিষ্ট্ৰীৰ পৰা লখিমপুৰ ডিষ্ট্ৰিক্টতে বিশেষকৈ বহুখিনি মানে কি হ'ব, ইনস্পেকশ্যনত আহিব। জলমিত্ৰজনক সুধি দিলে যে এইটো হেৰি ব্ৰেকফাষ্টটো কিমান দিনৰ মূৰে কৰিব পাৰে, সেই কিছুমান কুৱেশ্যন ঘপককৈ যাতে সুধি দিয়ে বা আপোনালোকে এনচাৰটো যাতে দিব পাৰে, তাৰ বাবে প্ৰস্তুত হৈ থাকিব। আৰু যিটো আপোনালোকক মই কৈছোঁ যে গ্ল'ভছ হওক বা ড্ৰেছ, এইখিনি আমি অৰ্ডাৰ কৰাৰ পিছতহে আপোনালোকে আমাৰ ডিভিজন অফিচৰ পৰা ষ্ট'ৰৰ পৰা ল'ব লাগিব। হ'ব, ঠিক আছে, থেংক ইউ। अभी निकलना है।